নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ইচ্ছা পূৰণৰ বিশেষ দিন ৩ জুন আৰু ৪ জুন। এই দুটা বিশেষ দিনত আপোনালোকে যিকোনো মনৰ ইচ্ছা পূৰণ কৰাৰ উপায় কৰিব পাৰে। দুদিনত দুটা বেলেগ বেলেগ মনৰ ইচ্ছা লৈও কৰিব পাৰিব বা একেটা ইচ্ছা লৈও আপুনি উপায় কৰিব পাৰিব। প্ৰথমতে জানক ৩ জুনৰ এই বিশেষ উপায় আৰু এই বিশেষ দিনটো আকৌ পুনৰ আহিব ৯ বছৰৰ পিছতহে। প্ৰথমতে আজিৰ কাৰণে দুটা উপায় আছে। সেই উপায় দুটা কৰিবৰ কাৰণে বুজি লওক কেনেদৰে কৰিব। আপোনাৰ মোবাইলত ১৮ ছেকেণ্ডৰ কাৰণে টাইমাৰ অন কৰি ল'ব। এতিয়া আপুনি আপোনাৰ মনৰ ইচ্ছাটো এই ১৮ ছেকেণ্ডৰ ভিতৰতে ভাবিব হৈ গৈছে বুলি আৰু তাৰ পিছত থেংক ইউ ইউনিভাৰ্ছ বুলি ক'ব ১৮ ছেকেণ্ডৰ ভিতৰতেই। আজি কৰিবলগীয়া দ্বিতীয় উপায়টো হৈছে এখন কাগজত আপোনাৰ ইচ্ছাটো পূৰ্ণ হৈছে বুলি ১৮ বাৰ লিখিব আৰু তাৰ পিছত আপুনি ১৮ ছেকেণ্ডৰ কাৰণে মনতে ভাবিব যে আপোনাৰ ইচ্ছা পূৰ্ণ হৈ গৈছে বুলি। আৰু ইচ্ছাটো আপোনালোকে বৰ্তমান কালত লিখিব, যেনে মই চাকৰি পাইছোঁ, মোৰ পঢ়া শুনা ভাল হৈছে, মোৰ পৰীক্ষা ভাল হৈছে, মই ব্যৱসায়ত উন্নতি কৰিব পাৰিছোঁ। এইদৰে আপোনাৰ যি মনৰ ইচ্ছা আছে বৰ্তমান কালতহে লিখিব। এতিয়া কাগজখন আপোনাৰ গাৰ ফালে ৩ ভাঁজ কৰি জাপি কোনেও নেদেখাকৈ কোনো ঠাইত লুকাই থৈ দিব আৰু যেতিয়া আপোনাৰ ইচ্ছাটো পূৰ্ণ হ'ব তেতিয়া আপুনি এই কাগজখন জ্বলাই মাটিত পুতি দিব পাৰে বা বতাহত উৰাই দিব পাৰে বা পানীটো আপুনি উটুৱাই দিব পাৰিব। দ্বিতীয়তে অহাকালিৰ দিনটোৰ যিকোনো সময়তে আপুনি কৰিব পাৰিব দ্বিতীয় উপায়টো কৰিবৰ বাবে এখন বগা কাগজত আপোনাৰ মনৰ ইচ্ছাটো বৰ্তমান কালত হৈ গৈছে বুলি লিখিব। যিদৰে অলপ আগত কৈ গ'লো তেনেদৰে লিখিব হৈ গৈছে বুলি আৰু আপোনাৰ একেটা মনৰ ইচ্ছাকে আপুনি ১১ বাৰ লিখিব। লিখাৰ পিছত আপুনি কাগজখন জাপি থৈ দিব আপোনাৰ গাৰুৰ কভাৰৰ ভিতৰত আৰু ৰাতি তেনেকৈ শুই যাব গাৰুৰ কভাৰৰ ভিতৰত লৈ আৰু পিছদিনা ৰাতিপুৱা শুই উঠি যিকোনো সময়তে আপুনি কোনেও নেদেখাকে কাগজখন জ্বলাই বতাহত উৰাই দিব বা মাটিত দি দিব। এইদৰে যদি আপুনি কৰে আপোনাৰ শীঘ্ৰেই মনৰ ইচ্ছা পূৰ্ণ হ'ব। অহাকালিলৈ যদি উপায়টো কৰে তেনেহ'লে ১১ বাৰ লিখাৰ পিছত আপুনি ৫ মিনিটমান সময় বা ১১ মিনিট সময় কাগজখন বাওঁ হাতৰ তলুৱাত লৈ সোঁ হাতেৰে ঢাকি ইচ্ছাটো পূৰ্ণ হৈ গৈছে বুলি মনেৰে ভাবিব। তাৰ পিছতহে কাগজখন জাপি থৈ দিব গাৰুৰ কভাৰৰ ভিতৰত। ইংৰাজীত এই বিশেষ দুদিনক মেনিফেষ্টেশ্যন কৰাৰ দিন বুলিও ক'ব পাৰি। সেয়েহে আপুনিও আপোনাৰ ইচ্ছাবোৰ মেনিফেষ্টেশ্যন কৰি ল'ব এই দুটা বিশেষ দিনত। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।